সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি মই মোৰ ষষ্ঠখন কাব্যগ্ৰন্থ বৰশী আৰু এই বৰশীৰে এটা দীঘল সজীয়া কবিতা আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰিছোঁ। আৰু কবিতাটোৰ অভিধা হৈছে পিতাই মৈখনক ঘূণে ধৰিবলৈ নিদিবি। পিতাই মৈখনক ঘূণে ধৰিবলৈ নিদিবি। শৈশৱৰ পিৰালিত পিতাইৰ মৈত উঠিছিলোঁ। লাহনীৰে নলা খোলাবোৰৰ পানী সিঁচি গৰৈ চেঙেলী পুঠি খলিহনা ধৰিছিলোঁ। ধাননি পথাৰত বৌতি মাহিতি পিহিতি খুৰীটিহঁতৰ ভাগৰ পৰা এগৰা এগৰা জলপান খাইছিলোঁ। দলনি পথাৰত দেৱতী বাই চকৰি বাই নৰমী বৌ বুধং পেহীহঁতে জাকৈ বাওঁতে এফালৰ পৰা ভৰিৰে দল ঘাঁহবোৰ খচকি খচকি মাছ পুঠিবোৰক সুৰসুৰাই দিছিলোঁ। এহাতে মোৰ অজলা পিতায়ে মিনেধৰ বৰপিতাহঁতৰ ঘৰত হাল বাই দিন হাজিৰা কৰি পোৱা পইচাকেইটাৰে আমাৰ তিনিজনীয়া পৰিয়ালটোৰ ভৰণ পোষণ দিছিল। আৰু আনহাতে মোৰ আজলি বৌতিয়ে কচু ঢেকীয়া বেচি মানুহৰ ঘৰে ঘৰে ধান চাউল জাৰি পোৱা পইচাকেইটাৰে মোৰ পঢ়াৰ খৰচ যোগাৰ কৰিছিল। দিনত কলপচলা আৰু ৰাতি কৰকৰা খাই পাৰ কৰা দুখৰ সেই দস্তাবেজখনে নিজম নিশা শোৱা পাটিত বৌতি আৰু পিতাইৰ বুকুৰ ওমবোৰৰ উচাটনত আঁতে আঁতে উচ্ছন্ন হৈ পৰিছিল। এনেকৈয়ে কচু ঢেকীয়া আৰু নাঙলটোৰ সংশক্তিৰে কলপচলা আৰু কৰকৰাই সদা সৰ্বদা আমাৰ জৰুৰোৱা জীৱনটো জাগৰিত কৰি গৈছিল। আৰু এই গতি পথৰ গৰকতে মোৰ ষষ্ঠমান শ্ৰেণীৰ সেতেলিতে এদিনাখন টিকা ফটা ৰ'দত ৰংলিটিং হাটৰ পৰা কচু ঢেকীয়া বেচি আহি গধূলা পৰত বৌতিয়ে ঘৰৰ দুৱাৰ দলিত লুটি খাই পৰিছিল। গাঁৱৰ মানুহবোৰে বৌতিৰ নিথৰ দেহাটোক চাঙিত তুলি চেঁচা নদীৰ দাঁতিৰ গেজেংখনিলৈ লৈ গৈছিল। এফালে চিতাৰ জুই দপদপাই জ্বলিছিল আৰু আনফালে পিতাইৰ বুকুখনি সমসমাই উঠিছিল। আৰু শোকত শিলীভূত হোৱা পিতায়ে সজোৰে মোক বুকুৰ মাজত সাৱটি ধৰিছিল। বৌতিৰ শূন্যতাক ঘূণাক্ষৰেও মোৰ মন মগজুলে আহিবলৈ নিদি খোজে পতি পিতায়ে মোৰ শিশু কালটোক পিতাৰ বুকুৰ উমেৰে শমিত কৰি গৈছিল। যিদিনাখন মই প্ৰৱেশিকা পৰীক্ষাৰ জেউৰাখন প্ৰথম বিভাগত পাৰ হৈছিলোঁ, সিদিনাখন পিতায়ে হিয়া ধুনি কান্দিছিল। হয়তো সিদিনাখন বৌতিৰ অবৰ্তমানে পিতাই বৰকে বিচলিত কৰি তুলিছিল। এনেকৈয়ে তেজক পানী আৰু দেহক মাটি কৰি পিতায়ে মোক কানৈ মহাবিদ্যালয়ত নাম লগাই দিছিল। কেতিয়াবা মহাবিদ্যালয়ৰ পৰা উলটি অহাত অলপ গধূলা হ'লেই ধিমিক ধামাক কৰি থকা টিপ চাকিটো হাতত লৈ এটি বিমোহিত মনেৰে পিতায়ে গো বাটটোৰ মূৰত আহি উচপিচাই ফুৰিছিল। ক্ৰমে দিৱসৰ দৰবাৰত কলপচলা আৰু কৰকৰাৰ কাও বাওক মৃত বৌতি আৰু পিতাইৰ সেই সেপে হোৱা সপোনটো সজাল হৈ উঠিছিল। আৰু মোৰ জীৱনটো এজন প্ৰক্ষিপ্ত অভিযন্তা ৰূপত চিকাগো চহৰৰ বাসিন্দা হৈ পৰিছিল। আজি বহু দিনৰ বিৰতিত পিতাইৰ পৰা এখনি চিঠি পালোঁ। জহি খহি যোৱা সেই পঁজাটোত এটি উৱলি যোৱা জকা হৈ নিসংগতা নামৰ নিদাৰুণ ব্যাধিটোৰ সতে যুঁজ বাক কৰি কৰি পিতাই হেনো
একেবাৰেই ভাগৰি পৰিছে আৰু সেয়েহে পিতায়ে মোক পুনৰাই পিতাৰ কাষৰলৈ মাতিছে। টৌটোৱা ৰ'দ জাকত দহি পুৰি মৰা আৰু সুৰাই দিয়া বৰষুণ জাকত ভিজি জুৰুলি জুপুৰি হোৱা পিতাৰ সেই পৰিচান্ত দেখাটোৱে আজি মোৰ হিয়াখনি বৰকে হতাহত কৰি তুলিছে। টিকা ফটা ৰ'দত ৰংলিটিং হাতত কচু ঢেকীয়া বেচি ভগ্ন দেখাৰে ঘূৰি অহা মোৰ বৌতিৰ হনু ওলোৱা হেতা পৰা মুখখনিয়ে আজি মোৰ বুকুখনিত বৰকে বজ্ৰাঘাত কৰিছে। আৰু কলপচলা আৰু কৰ্কৰাৰ সেই কঢ়া আজোৰা ৰাছেৰে আজি মোৰ জতীয়া জীৱনটো বৰকে জৰ্জৰিত কৰি তুলিছে। যি জুজৰিত আমাৰ সেই তিনিজনীয়া জলকা পৰিয়ালটো সদা সৰ্বদা জাগৰিত হৈ আছিলে। তাহানিৰ শৈশৱৰ সৰিখৰ সেই প্ৰতিটো ঘটনাই আজি মোৰ মনৰ মাজত বিষাদৰ পৰিঘটনা ৰূপত এঙামৰি দিছেহি। মোৰ সস্নেহৰ চেঁচা নদীৰ দাঁতিৰ গাঁওখনি আজি মোক হাত বাউল দি মাতিছে। আহৈ আহ উলটি আহ, আহৈ আহ উলটি আহা। মই আৰু এনে ডাঙৰ মানুহ হ'ব নোখোজো পিতাই, যিহৰ সংক্ৰমণত সম্বন্ধবোৰৰ সলি সমাধিগতে মই পুনৰাই উলটি গৈ আছোঁ পিতাই। তোৰ নাঙলৰ মুঠিত ধৰি তোৰ বুকুৰ লৈ তোৰ কলৌ জপৌ অৱস্থাটো কলপতীয়া কৰি তুলিবলৈ ভঁৰালৰ গান্ধৈত এলান্ধকলীয়া হৈ পৰি থকা তোৰ সেই চেনি হোৱা নাঙলটোক ধুই পখালি থবি। ধোঁৱা চাঙৰ ওপৰত আৰলে নিৰলে উচিপি থকা এলেন ধোৱা জাপিটোক মই উলটি অহাৰ বতৰাটো দিবি। আৰু বুঢ়া দেউতাৰ দিনৰে বন্ধকী খেতি মাটি কেইডৰা মোকলামগৈ বুলি সেইমুধৰ বৰপিতাহঁতক জনাই থবি। আৰু পাৰিলে গাঁৱতে ভাল গৰু এহাল চাই থবি। নহ'লে চাবুৱাৰ দেওবৰীয়া হাটলৈ গৈ কিনিমগৈ বুলি পিটোৱা ককাইটিক কথাটো কাণ চুৱাই থবি। মাটিৰ মানুহ আমি মাটিতেই মিলিম পিতাই, মৈখনক ঘূণে ধৰিবলৈ নিদিবি। কিয়নো মই আৰু মাটিৰ মাজত আছে এক চিৰকলীয়া সংহতি, যিদৰে পিতা মাতা আৰু সতী সন্ততিৰ মাজত থাকে চিৰকলীয়া সংগতি। মাটিৰ মানুহ আমি মাটিতেই মিলিম পিতাই, মৈখনক ঘূণে ধৰিবলৈ নিদিবি। কিয়নো মই আৰু মাটিৰ মাজত আছে এক চিৰকলীয়া সংহতি, যিদৰে পিতা মাতা আৰু সতী সন্ততিৰ মাজত থাকে এক চিৰকলীয়া সংগতি, চিৰকলীয়া